জনতাৰ নেতা সাধাৰণ জনৰ কবিকণ্ঠ मैं शंकर का वह क्रोधा नल कर सकता जगती क्षार क्षार डमरू की वह प्रलय ध्वनि हूँ जिसमें नचता भीषण संहार रणचंडी की यत्र प्यास मैं दुर्गा का उन्मत्त हास मैं यम की प्रलयंकर पुकार जलते मरघट का धुआंधार फिर अंतरतम की ज्वाला सी তেওঁ লিখে গান দুচকুত বিশ্বমুখী সপোন হে প্ৰভু যি উচ্চতাত মাথো উচ্চতা আছে নাই কোনো বসন্ত অথবা হেমন্ত আছে মাথো নীৰৱ একাকিত্ব এজন মহান জননেতা বুকুত অদম্য সাহস উজ্জ্বল দুচকুত পংকিল সমাজ ব্যৱস্থাৰ প্ৰতি চৰম বিতৃষ্ণা জলুগাত তেওঁ লৈ ফুৰে বিশ্বকবিৰ গীতাঞ্জলি যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো রে তেওঁৰ হৃদয়ে হৃদয়ে বয় মায়াময় শব্দৰ নদী তেওঁৱে প্ৰতিগৰাকী ভাৰতীয়ৰ স্নেহৰ অটলজী একলা চলো একলা চলো একলা চলো একলা চলো ৰে অসমীয়াৰ বাৰেৰহণীয়া সংস্কৃতিয়ে অটলজীক আকৰ্ষিত কৰিছিল ভূপেন্দাৰ কালজয়ী গীতে তেখেতক মোহাচ্ছন্ন কৰিছিল সেয়েহে ভূপেন্দাৰ নিৰ্বাচনী সভাত অংশগ্ৰহণৰ বাবে 2004 চনত আহিছিল গুৱাহাটীলৈ অটলজীৰ বাবে ভূপেন্দা আকৰ্ষিত হৈছিল ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তেওঁ অকপতে স্বীকাৰ কৰি কৈছিল এজন মানুহ আৰু এমুঠি কবিতাৰ বাবে মই হলো বিজেপিৰ সদস্য সত্য চিৰন্তন সত্যৰ প্ৰতি আছিল তেওঁৰ অগাধ বিশ্বাস সেয়েহে অটলজীয়ে লিখিছিল সত্য এইটোৱেই যে কেৱল উচ্চতাই যথেষ্ট নহয় সকলোৰে নিলগত চৌপাশৰ পৰা বিচ্ছিন্ন হৈ আপোনজনৰো আঁতৰত শূন্যতা সাৱটি অকলে থিয় দি থকাটো পাহাৰৰ মহানতা নহয় বাধ্যবাধকতাহে जो बरसों तक लड़े जेल में उनकी याद करे जो बरसों तक लड़े जेल में उनकी याद বহু গীতি কবিতাৰ স্ৰষ্টা এইগৰাকী মহান নেতাই লাভ কৰিছিল 2000 চনত স্ক্ৰীন এৱাৰ্ড নই দিশা নামৰ বিখ্যাত গজলৰ এলবামৰ বাবে তেওঁ লাভ কৰিছিল এই সন্মান যাৰ বুকুত প্ৰতিনিয়ত জ্বলিছিল দেখাত্মবোধৰ অগ্নি যাৰ হৃদয়ে হৃদয়ে সাধাৰণ মানুহৰ প্ৰতি অক্লান্ত ভাল পোৱাই তেওঁক এজন প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলিছিল সেইজনা অটল বিহাৰী বাজপেয়ী আৰু আমাৰ মাজত নাই আমিও যাচিছোঁ তেওঁলৈ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি ভিডিঅ' জাৰ্নেলিষ্ট অজয়ৰ সৈতে হেমন্ত বেজ প্ৰাগ নিউজ গুৱাহাটী